Hi everyone. আজি ডিসকাস কৰিম ADRE 2012 ত হৈ যোৱা হায়াৰ সেকেন্ডাৰী লেভেলৰ কোশ্চেন পেপাৰ যেটো আছিলে পেপাৰ 3। ইয়াতে প্ৰথমটো কোশ্চেনটো হৈছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? Which color is not present in the Olympic flag? এইটো কোশ্চেন। ইয়াৰ কোশ্চেনটো সলভ কৰাৰ আগতে অলিম্পিকৰ ফ্ল্যাগটো চাই লওঁ। ইয়াতে টোটাল 5টা কালাৰ আছে। প্রথমটো কালার হয়েছে এটা হচ্ছে নীলা, এটা হচ্ছে কোলা, এটা হচ্ছে রঙা, এটা হচ্ছে সেউজীয়া আৰু এইটো হৈছে হালধীয়া। গতিকে 5টা কালাৰৰ ভিতৰত কোনটো কালাৰ নাই বুলি কৈছে, অনুপস্থিত বুলি কৈছে। ৰঙা কালাৰটো আছে, সেউজীয়া কালাৰটো আছে, হালধীয়া কালাৰটো আছে, বেঙুনীয়া পার্পল কালার যেটো আছে এইটো কালার নাই। গতিকে আমার এই কোশ্চেনৰ আনসারটো হ'ব বেঙুনীয়া পার্পল কালার। নেক্সট কোশ্চেন নাম্বার 2। পেৰুৰ রাজধানী শহর হৈছে দা ক্যাপিটাল সিটি অফ পেৰু ইজ। চাৰিটা অপশন বগোটা, সেন্টিয়াগো, হাভানা আৰু লিমা। পেৰু হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ এখন দেশ। এইটো সাইডত দিয়া আছে দক্ষিণ আমেৰিকা মহাদেশৰ ম্যাপখন। ইয়াতে আছে ইকুয়েডর, কলম্বিয়া, ভেনেজুয়েলা, গুয়ানা, সুরিনেম, ফ্রেঞ্চ গুয়ানা দেশ নহয়, এইটো হৈছে ফ্ৰান্স দেশৰ এখন পাৰ্ট। ব্ৰাজিল, পেৰু, বলিভিয়া, প্যাৰাগুৱে, উৰুগুৱে, আৰ্জেণ্টিনা এইকেইখন দেশ আৰু চিলি। গতিকে ইয়াতে এইটো আছে আমাৰ পেৰু দেশখন আৰু ইয়াৰ ক্যাপিটাল সিটি বা ৰাজধানী চহৰ বুলি সুধিছে কোশ্চেনটোত আৰু ইয়াৰ আনসাৰটো হ'ব লিমা। অপশন নাম্বার ডি হ'ব কারেক্ট আনসার লিমা। নেক্সট কোশ্চেন ন্যাশনাল স্টক এক্সচেঞ্জটি কত অবস্থিত? দ্য ন্যাশনাল স্টক এক্সচেঞ্জ ইজ লোকেটেড ইন। ন্যাশনাল স্টক এক্সচেঞ্জ কত অবস্থিত? এইটো NSE ন্যাশনাল স্টক এক্সচেঞ্জ এইটো হৈছে মুম্বাইত অবস্থিত। গতিকে ইয়াৰ আনসার হৈছে মুম্বাই। নেক্সট কোশ্চেন নাম্বার 4। এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। নিম্নলিখিত চাৰিটা অপশন আছে। এইটো কোনটো হাৰ্ডৱেৰৰ দ্বাৰা এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইল আমি স্থানান্তৰ কৰিব পাৰি। ইয়াৰ আনসার হৈ যাব অপশন ডি USB ফ্ল্যাশ ড্রাইভ। কোশ্চেন নাম্বার 5। 5 নম্বৰ কোশ্চেনটো চাওঁ। উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালটো হৈছে the range which separates Indo-Gangetic plains of northern India from the Deccan Plateau of southern India is। এইটো কৈছে কোনটো পৰ্বতমালাই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক পৃথক কৰিছে। উত্তৰ ভাৰতত আছে হিন্দু গাঙ্গেয় সমতল ভূমি। গতিকে ভাৰতখন আমি দুটা ভাগ কৰিলে ওপৰটো হ'ব উত্তৰ সাইড আৰু তলৰটো হ'ব দক্ষিণ সাইড। গতিকে উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমি আৰু দক্ষিণত আছে এইটো আছে ডেক্কান প্লেটো, দাক্ষিণাত্য মালভূমি বুলি কয় বা ডেক্কান প্লেটো। এই দুখনক কোনটো পৰ্বতমালাই পৃথক কৰিছে? ইয়াৰ মাজত চালে আমি পাম বিন্ধিয়া আৰু সাতপুৰা এই দুখন পৰ্বতমালা। গতিকে আমি ক'ব পাৰো যে বিন্ধিয়া আৰু সাতপুৰা এই দুখন পৰ্বতমালাই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত। উত্তৰ ভাৰতত আছে হিন্দু গাঙ্গেয় সমতল ভূমি, দক্ষিণ ভাৰতত আছে ডেক্কান প্লেটো বা দাক্ষিণাত্য মালভূমি। এই দুখনক পৃথক কৰিছে। গতিকে অপশন কেইটা চালে অপশন বি এইটো রাইট হৈ যাব। সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, সাতপুৰা আৰু বিন্ধিয়া ৰেঞ্জ। কোশ্চেন নাম্বার 6। কি কৈছে নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? এই সাইডত আমি ম্যাপত চালে যেটো নৰ্মদা নদীটো আছে এই নদীটো
ইয়াৰ পৰা ওলাই কিনি ইফালে গৈ আৰৱ সাগৰত পৰিছেগৈ। গতিকে এইটো হিমালয়ৰ পৰা ওলোৱা নাই, হিমালয় হৈছে আমাৰ এইটো চাইডত আছে আমাৰ ওপৰৰ ফালে, ভাৰতৰ মেপখন চালে ইফালে আছে আমাৰ হিমালয়খন। গতিকে ইয়াৰ পৰা কোনটো ওলোৱা নাই বুলি কৈছে, নৰ্মদাটো মেপৰ পৰা চালে আমি গম পাওঁ যে নৰ্মদাটো ওলোৱা নাই। গতিকে অপশ্যনটো ডি কাৰেক্ট হৈ যাব, নৰ্মদা। কুৱেশ্যন নম্বৰ 7, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? water has maximum density at, পানীৰ ঘনত্ব সৰ্বোচ্চ এইটো অপশ্যন ডি কাৰেক্ট মনত ৰাখিলে হ'ল, 4 ডিগ্ৰী সেলসিয়াস, 4 ডিগ্ৰী সেলসিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হৈ যায়। কুৱেশ্যন নম্বৰ 8, সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয়? Which social science studies the production, distribution and consumption of wealth? চাৰিটা অপশ্যন আছে, বাণিজ্য, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্ব, কমাৰ্চ, ইকনমিক্স, পলিটিকেল সায়েন্স আৰু ছচিয়লজি। গতিকে ক্লিয়াৰলি ইয়াৰ পৰা আমি সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান, পলিটিকেল সায়েন্স আৰু ছচিয়লজি কেনচেল কৰিব পাৰি, আৰু এই দুটাৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব বি, অৰ্থনীতি বা ইকনমিক্স। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। আইডেন্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট। চাৰিটা অপশ্যন আছে, প্লুটনিয়াম, জাৰ্মেনিয়াম, অছমিয়াম, কেডমিয়াম। তেজস্ক্ৰিয় পদাৰ্থ বা ৰেডিঅ'এক্টিভ মেটেৰিয়েল এইবোৰ হৈছে যিবোৰ স্বতঃস্ফূৰ্তভাৱে তৎক্ষণাৎভাৱে বিক্ৰিয়া কৰি যায়। এইবোৰ আমি যদি ইয়াৰ উদাহৰণবোৰ চাওঁ, এইটো হ'ব পাৰে প্লুটনিয়াম, ইউৰেনিয়াম, এনেকুৱা ধৰণৰ উদাহৰণ। গতিকে অপশ্যন কেইটাৰ পৰা চালে আমি ক'ব পাৰোঁ ইয়াৰ আনসাৰ হ'ব এ, প্লুটনিয়াম। নেক্সট কুৱেশ্যন, ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? এইটো অপশ্যন চি, 6 জন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিবলৈ কৈছে? এইটো হৈছে আমাৰ অসমৰ মেপত চালে এইটো হৈ যাব অসমৰ মেপ। গতিকে ইফালৰ পৰা চালে অৰুণাচল প্ৰদেশ আছে, তাৰপিছত আছে নাগালেণ্ড, মণিপুৰ, এইটো হৈছে মিজোৰাম, এইটো হৈছে ত্ৰিপুৰা, আৰু এইখন হৈছে মেঘালয়া, আৰু এইটো হৈছে পশ্চিমবংগ। পশ্চিমবংগ ইফালৰ পৰা আহি এনেকৈ লাগিছে। গতিকে আমি হিচাপ কৰিলে পাম অৰুণাচল প্ৰদেশ 1, নাগালেণ্ড 2, মণিপুৰ 3, মিজোৰাম 4, ত্ৰিপুৰা 5, মেঘালয় 6, ওয়েস্ট বেঙ্গল পশ্চিমবঙ্গ 7। গতিকে ইয়াৰ কারেক্ট আনসার হয়ে যাব 7। 7 অপশন বি উইল বি দ্য কারেক্ট আনসার। 7খন ৰাজ্যই অসমৰ লগত সীমা স্পৰ্শ কৰি আছে। Question number 12. Next question. Who is the finance minister of Assam as on 1st of January 2012? 2022 1 জানুৱাৰী অসমৰ বিত্তমন্ত্ৰী গৰাকী কোন? এইটো যেহেতু আগৰ কোশ্চেন 2022 কোশ্চেন, গতিকে সেই হিচাপ মতে এইটো দিছে। গতিকে 2024 হ'ব লগা এডিআৰই পৰীক্ষাটো যদি এনেকুৱা ফাইনেন্স মিনিষ্টাৰ সোধে, বিত্তমন্ত্ৰীৰ কথা সোধে, একেটাই হ'ব। আমাৰ অসমৰ বিত্তমন্ত্ৰী এতিয়ালৈকে চেঞ্জ হোৱা নাই, অজন্তা নেওগ ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব। এতিয়া 2022তো আছিলে অজন্তা নেওগ, আৰু এতিয়াও একেজনে আছে অজন্তা নেওগ। গতিকে অপশ্যন এ উইল বি দ্য কারেক্ট আনসার। Question number 13. 31st March 2012 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? As on 31st of March 2012, how many districts are there in Assam? এইটো যেহেতু 2024 হ'ব লগা
হ'ব এডিআৰ পৰীক্ষা, গতিকে ইয়াৰ এনচাৰটো হৈ যাব এতিয়াৰ হিচাপ মতে এইটো হ'ব 35 এনচাৰ। অপশ্যন বি 35, ইয়াতে মেপত চালে গম পোৱা যায়। টোটাল 35 ডিষ্ট্ৰিক্ট আছে অসমত বৰ্তমান সময়ত। Question number 14. Which of the following countries share border with Assam? অসমৰ লগত কোনটো দেশে তলৰ কোনটো দেশে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে বা সীমা শ্বেয়াৰ কৰিছে, বৰ্ডাৰ শ্বেয়াৰ কৰিছে? ইয়াতে অপশ্যন আছে চাইনা, নেপাল, ম্যানমাৰ আৰু ভূটান। এইটো হৈছে আমাৰ অসমৰ মেপ হৈ যাব। এইখিনি হৈছে মেপত চালে গম পোৱা যায় এইটো অসমৰ মেপ। ইফালে আছে ভূটান আৰু ইফালে আছে বাংলাদেশ। বাংলাদেশৰ লগত এইটো সাইডত লাগি আছে ধুবুৰী মানকাছাৰ ডিষ্ট্ৰিক্ট, আৰু বাংলাদেশৰ লগত ইফালে হাইলাকান্দি কৰিমগঞ্জ এইখিনি ডিষ্ট্ৰিক্ট লাগি আছে। গতিকে অসমৰ লগত বাংলাদেশ লাগি আছে আৰু ভূটান লাগি আছে। এই দুখনৰ যিকোনো এটা অপশ্যনত থাকিলে এনচাৰটো কাৰেক্ট হৈ যাব। ইয়াতে চাইনা নাই, নেপাল নাই, ম্যানমাৰো নাই, গতিকে বাংলাদেশ বা ভূটানৰ যিকোনো এটা হ'ব পাৰে। যেহেতু অপশ্যনত ভূটান আছে গতিকে কাৰেক্ট আনসাৰ হৈ যাব ভূটান। নেক্সট কোৱেশ্চন নম্বৰ 15। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? Amongst the following bridges which one is at the easternmost place? আটাইতকৈ পূবত অৱস্থিত কোনখন দলং আছে? এইটো অপশ্যনত আছে নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, ভূপেন হাজৰিকা সেতু, কলীয়া ভোমৰা সেতু। গতিকে মেপত চালে এইটো গম পোৱা যাব আটাইতকৈ পূবত আছে এইখন দলং, আৰু এইখন দলঙৰ নাম হৈছে ভূপেন হাজৰিকা ব্ৰিজ, ভূপেন হাজৰিকা সেতু। গতিকে অপশ্যন চি কাৰেক্ট হ'ব, ভূপেন হাজৰিকা সেতু। ব্ৰিজ কেইটা চাই লওঁ। আটাইতকৈ পূবত আছে ভূপেন হাজৰিকা ব্ৰিজ, এইটো দলাশদিয়া ব্ৰিজ বুলিও কয়। তাৰপিছত আছে বগীবিল ব্ৰিজ, তাৰপিছত আছে কলীয়া ভোমৰা ব্ৰিজ, আৰু ইফালে আছে শৰাইঘাট ব্ৰিজ যিটো গুৱাহাটীত অৱস্থিত, আৰু ইফালে আছে নৰনাৰায়ণ সেতু। ব্ৰহ্মপুত্ৰৰ ওপৰত এইকেইখন ব্ৰিজ আছে মূলতঃ।